CM ভিজিলেন্সৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ পঠিওৱা এজাহাৰৰ প্ৰতিলিপি চুৰি কৰিছিল ৰাতুল ডেকাই। প্ৰতিলিপিত থকা ফোন নম্বৰ সংগ্ৰহ কৰি গোচৰ নিষ্পত্তিৰ নামত দাবী কৰিছিল ধন। দাবী কৰা ধন নিবলৈ আহি দিছপুৰ আৰক্ষীৰ জালত পৰিল জনতা ভৱনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰাতুল ডেকা। CM ভিজিলেন্সৰ নামত ধন দাবী কৰা কাৰ্যত আৰু কোন কোন জড়িত আছিল, কাৰ নিৰ্দেশত কেনেকৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ পঠিওৱা এজাহাৰৰ প্ৰতিলিপি চুৰি কৰিছিল ৰাতুলে, কেনেকৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত কম্পিউটাৰৰ পৰা তথ্য ডিলিট কৰিব পাৰে ৰাতুলে, মুখ্যমন্ত্ৰীৰ হাতত নপৰাৰ পূৰ্বে কেনেকৈ হস্তগত কৰিব পাৰে গুৰুত্বপূৰ্ণ নথিপত্ৰ। ৰাতুলৰ কল ৰেকৰ্ডিঙত স্পষ্ট হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ অহা নথি চুৰি কৰা আৰু ডিলিট কৰিব পৰা কৌশলৰ সবিশেষ। আমি সেই টেলিফোন ৰেকৰ্ডিংটো আপোনালোকক শুনাব বিচাৰিছোঁ। মই ইয়াৰ অফিচৰ মানুহ, CM অফিচৰে মানুহ, গম পাইছে? CM অফিচৰ মানে আপোনাৰ আমাৰ সচিবালয় যিটো দিছপুৰ সেক্ৰেটাৰিয়েট তাৰে নহয় জানো? মই তাৰে তাৰে মই ভিতৰত আপুনি CMলৈকে যিখিনি চিঠি যায় সেইখিনি চিঠিত আপুনি মানে হেৰি কৰে আৰু হস্তান্তৰ কৰে আৰু ওৰ পৰা তাত নিয়ে তাৰ পৰা ইয়াত আনে, সেইটো আৰু নহয় জানো? মই সেই পিয়ন নহয় দিয়ক, আমি তাৰে চিঠিগিলাখান হেণ্ডেল কৰো, ফাইল চাইল গিলাখান পুট আপ কৰো, সেই আৰু আচ্ছা আচ্ছা। এতিয়া তাৰমানে মই আপোনাৰ IC ছাৰজনক মই কৈছিলো, বোলো ছাৰ এনে আপোনাৰ লগত তিনিটাৰে বিৰুদ্ধে কুশল গোস্বামী এটা সেই দিছে, হয়তো আপোনালোকৰ কিবা প্ৰব্লেম হ'ব পাৰে, গম পাইছে? কিবা সহায় কৰিব লাগে মই সহায় কৰি দিব পাৰো। আচ্ছা, এতিয়া আপোনাৰ পৰা মই এটা সহায় বিচাৰিম। চাপোজ আজিকালি চাওক দুনিয়াখনত ক'ত কি কথা ক'ব নোৱাৰে, আপোনাৰ পৰা মই কিবা এটা সহায় বিচাৰিম। মই আপোনাক এটা কথা কম, মই লাগে আপোনাৰ কাৰণে মই জানটোই দিম, গম পাইছে? মই লাগে জীৱনটোই দান দিম, আপোনালোকৰ ভায়েকৰ কাৰণে দিবা লাগে, আপোনাৰ কাৰণে দিবা লাগে। হয় হয়, মানে আপুনি সহায় কৰিব আৰু আমাক এইখিনি, নহয় জানো? মই শুনক, মই ইয়াৰ পৰাই মই আল্টিমেটলি IC ছাৰজনৰ কথা মতে মই 5জন মানুহৰ লগত এই বস্তুটো নাইনই কৰাৰ কাৰণে কথাই পাতিছিলো মই, গম পাইছে? বোলো এইটো বস্তু ইয়াৰ পৰা ফাইল 3টা ফাইল কম্পিউটাৰৰ পৰা উৰাই দে আৰু এৰে যিখন পিটিশন খানৰ কম্পিউটাৰৰ পৰা নাইনই কৰি দে। মই কথাই পাতিছিলো সেইটোৰ লগত, গম পাইছে? এতিয়া শুনক, মই এটা কথা কওঁ, মই যি কওঁ ভাই চাফ চাফে কওঁ কথাখিনি। তেখেতসকলে যিহেতু এটা ইমান ডাঙৰ বিপদ, হয় নে নহয় কওক আপুনি? মই ভাবছিলো কিবা হেৰি তেখেতসকলক সিহঁতে কৈছে আৰু পইচা পাতি এখানি দিব লাগিব, ইয়াৰ পৰা চাফ নোহোৱা কৰি দিম আৰু ইয়াতে আৰু একো ভেজাল নহয়, মই এনেকৈ কথা পাতিছিলো, গম পাইছে? এতিয়া আপুনি কওকচোন কি মানে কি কৰিব লাগিব? আপুনি ধৰক আমাৰ যিটো কেছ আহিছে সেই কেছটোৰ কাৰণে এতিয়া মই এটা কথা কওঁ দাদা, মই আপোনাক দাদা বুলি কৈছো। হয় কওক। আপোনাৰ একো নাই, মই মোৰ নিজৰ ডাটা মই আপোনাক একো দিব নোৱাৰো, গম পাইছে? মই চৰকাৰী মানুহ এটা, মই ডাটা মই একো দিব নোৱাৰো, 1 নম্বৰ কথা। মই যদি কিবা সহায় কৰিব লাগে মই সহায় কৰি দিব পাৰিম। নাই সেইটো কি সহায় কৰিব পাৰিব কওকচোন মোক এতিয়া। মই শুনক, 1 নম্বৰ কথা, সেই এইগিলাখান তাৰমানে মই ফোনত কথা নাপাতোই, গম পাইছে নে? হয় হয়, নাই সেইটো হয় আজি বাৰু। আপুনি যিখিনি ধৰক কথা পাতিছে সেইখিনি কিবা নিজৰ বুলি ভাবিয়ে কথা পাতিছে আৰু। মই এইগিলা ফোনত কি জানে, মই এটা কথা কওঁ, মই 5জন, মোৰ কালি একদম কি জানে, আমাৰ প্ৰত্যেক শুকুৰবাৰে মোৰ মৰ্ণিং ডিউটি পৰে CM অফিচত। সপ্তাহত একদিন শুকুৰবাৰে হয়তো এখানি বস্তু সম্পূৰ্ণ নাইনই কৰি চাফা কৰি পেলাব লাগিব, গম পাইছে? CM হাত নালগাওতে চাফা কৰি নাইনই কৰি দিব লাগিব। ইয়াত তোমাৰ কুশল গোস্বামী নামৰ কোনোবা কি দিছিল, ইয়াত একো ডিটেইলছে নাথাকে, পাত্তাই নাপায় কুশল গোস্বামী, গম পাইছে? এখানি কলো আপোনাক ভাঙি পাতি মই। সেয়ে আৰু সেইখিনি আপুনি গোটেই নাইকিয়া কৰি দিব আৰু, মানে আমাৰ যিটো এগেইনষ্টত FIR আছে কম্পিউটাৰত সেইখিনি গোটেই নোহোৱা কৰি দিব আৰু আপুনি। শুনক, কম্পিউটাৰ শুনক, এটা কওঁ, মই কম্পিউটাৰ অপাৰেটৰ এটা, মোৰ বেলেগৰ আইডিৰ পৰাই ID চুৰ কৰি আনি পেলাই এইগিলাখান বস্তু ডিলিট কৰি নাইনই কৰি দিব লাগিব। পিটিশন এখন এন্ট্ৰি হোৱা বস্তু, ৰিচিভ হোৱা বস্তু এখন আনি পেলাই আপোনালোকৰ হাতত গটাব লাগিব, গম পাইছে? এতিয়া ইয়াত কুশল গোস্বামীৰ ফোন নম্বৰ দিছে, CM হাতত পৰাৰ লগে লগে কুশল গোস্বামী ফোন কৰিব, বোলে আপোনাৰ কি কণ্ডিশ্যন কওকচোন। আচ্ছা, কুশল গোস্বামী এতিয়া বৰ্তমান ক'ত আছে, কোন মানুহ, কি কথা আপুনি একোৱে নাজানে ন? কুশল গোস্বামী মই ক্ষেত্ৰী বুলি গম পাওঁ, তেখেতৰ তোমাৰ দেউতাকৰ নাম কিবা ডেথ হৈছে এখানি কথা গম পাওঁ, তেখেতৰ ফোন নম্বৰ পিটিশন খানত দিছে, সেই পিটিশন খানত যদি CM হাত লাগে, CM PPS যাই পেলাই কুশল গোস্বামীক ফোন কৰিব, আপোনাৰ সমস্যা কি হৈছে কওকচোন বাৰু। তেতিয়া IC কি অত্যাচাৰ কৰিছে, IC নামটো কব, ASI কি অত্যাচাৰ কৰিছে সেই কব, আপোনাৰ যদি ভায়েকেও কিবা কৰিছে গোটেইখিনি কৈ আহি পেলাই মস্ত ডাঙৰ জোতাখান লাগি যাব। এই বস্তুটো গম পাইছে? বুজি পালো, কথাটো বুজি পালো দিয়ক। এতিয়া শুনক,
আপোনাৰ ভাইয়াক তই যোৱাৰ লগে লগে আপোনাৰ ভাইয়াকৰ এটা থানাত বাৰু পুলিচে কিবাকে হাৰি যাব। শুনক মই এটা কথা কওঁ, হয় পুলিচে সেন্দুৰ এটা হেৰি আছে, সেন্দে হাৰি যাব শুনক। উম, উম, কিন্তু উম। আপোনাৰ ভাইয়াক এটাই আজি ক'ত কোৰ্টত দাউৰিব লাগিব, কালি ক'ত থানাত দাউৰিব লাগিব, ক'ত কি জেল খাব এইটো লাগিব মহা পাৰে, সমস্যা এটা আৰু কি কব। আৰু কোনো গেৰাণ্টি নাই গম হয় পাইছে। হয় হয়। আপুনি উকিল ধৰি লাখ লাখ টকা খুৱক, কিবা কৰক বাছ। এইটো মহা সমস্যা, দৌৰাৰ যিমান ভাগাৰ খেদাৰো সিমান ভাগাৰ, তেনেকুৱা নহয় জানো? মই কি কৈছো বোলো, ইয়াত শুনক, উম, মই তাৰমানে আমাৰ ইয়াত কেছটো চল্ভ কৰাৰ কাৰণে উম, আমাৰ ইয়াৰ পৰাই মোৰ একো নাই দে ভাই। উম, 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 মই যদি মই কোন কুশল গোস্বামীক মই চিনিও নাপাওঁ, আৰু হয় মই কুশল গোস্বামীক কোনো হেল্পো মই নকৰো হয় গম পাইছে। হয় মই কুশল গোস্বামীৰ এগেইনষ্টে মই নাই। হয়। মই এতিয়া সেইটোক মই একো সহায় কৰিব নোৱাৰো। মই হয়তো আপোনালোকৰ ভাইয়াকক বা 7-2 জন আমাৰ ডিমুত কাম কৰি গৈছিল, হয়তো তেখেতসকলক সহায় কৰিব পাৰো বাছ। উম, 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 উম। বা ফিউচাৰত কিবা আৰু এনেকুৱা পিটিচন আহিলে নাইনু কৰি থৈ দিব পাৰো আৰু হয় এহানিক আৰু। তেখেতসকলক ভাইয়াকক মই হোৱাটছএপত বস্তুটো মাৰি দিছো। মই অফিচৰ পৰা কি জানে নে, আজি মই অফিচত 7টা বজাত অফিচৰ পৰা ওলালো, মোৰ অলপ বেমাৰ হৈছিল। মই এতিয়া থৈ আছো, ভাটি বেলা আকৌ কোনোবাই পঠালকে বস্তুটো, আচ্ছা, তাৰো কোনো গেৰাণ্টি নাই। সেইটো হয় বাৰু, এইবিলাকতো বহুত চেঞ্চিটিভ বস্তু মইতো আৰু নহয় জানো? এইগিলাখান বস্তুটো মই আপোনালোকৰ লগত কথা নাপাতাকে মই এইগিলাখান বস্তুটো লুকাই থৈ আহিব নোৱাৰো। নোৱাৰে হয় হয় হয়। এতিয়া মই কালি আজি এক জেগাত বেলেগ জেগাত থৈ আছো, উম, কালি যদি সেই জেগাৰ পৰাই যদি কোনো আকৌ ক'তো নিয়া নাই বা কাকো হয়তো গতাও নাই, তেতিয়াতো আপোনালোকৰে লাগ ভাল। ভাল হয়। যদি আৰু আজি যদি আকৌ ভাটি বেলা মই 7টা বজাৰ পিছত যদি আকৌ চিএমৰ তাতে বস্তুখিনি গেছি, আপোনালোকৰে দিন বেয়া বুলি ভাবি ল'ব লাগিব সেইটো আৰু কি ক'ব তাকে এতিয়া মানে আপোনালোকৰে হয়। এতিয়া কওক। এতিয়া আপুনি মানে কি এয়া যিজন কিবা থানাৰ SI নে কিবা যে ক'লে, তেখেতসকলকো উম সহায় কৰিব নে আপুনি, আমাকো কৰিব? এই বস্তুটো আপোনাৰ এই যিটো পিটিচনখনতে তিনিওটাৰে সহায় হৈ যাব। এটা কৰা মানে হয় এতিয়া আপুনি তিনিওটাৰে এইটো চল্ভ। সহায় কৰিব আৰু মই এখানি বস্তু নাইনুই কৰি কম্পিউটাৰ পৰা হ'ব উৰাই দিম দিয়ক, আৰু তেতিয়া বস্তুটো। আপুনি এইখিনি আৰু আপোনাক বহুত ধন্যবাদ দিম আৰু তেতিয়া যদি এইখিনি আপুনি সহায় কৰে, কিবা এটা ধৰক হৈছে যদি। এনেকুৱা আৰু হ'ব সেইটো মই শুনা মই কি কৈছিলো যে, মই আমাৰ অফিচৰ মানুহকেইটাৰ লগত মই সঁচা কথা কওঁ দেই। উম তেখেতসকলৰ লগত মই কথা পাতিছিলো, 5জন মানুহ আছে, হয় মই সতি 6জন আৰু হয় তেখেতসকলে পইচা তাৰ মানে কিবা এটা পইচা খুজিছিল আৰু মই আইচিজনক কৈছিলো আৰু। গম পাইছিলে কিবা মানে কিমান বিচাৰিছিলে? পইচাৰ অলপ এমাউন্টটো বেছি, তাৰ পিছত আইচি চাৰজনে অলপমান এগ্ৰী নহল। নহয় কাৰণে মই আৰু কেছটো তাৰমানে মই ভাবছো বাদ দে, যি হয় হ'ব দে আৰু। মোৰতো আৰু একো হেৰি নাই তথাপিতো না। কিমান বা পইচা বিচাৰে ধৰক, এতিয়া আমিওতো ইমান খিনি নাজানো আপোনালোকৰ ভিতৰুৱা এতিয়া কথা। শুনা 2 এটা বিচাৰিছিলে আৰু গম দুই পাইছে। মানে 2 লাখ এটা বিচাৰিছিল গম পাইছে। 2 লাখ এইটো বস্তু চল্ভ কৰাৰ কাৰণে। লাষ্টত তোমাৰ বাপৰে বাপ শুনক মোৰটো শুনক আপুনি। হয় লাষ্টত লাষ্ট তোমাৰ একোক গেলি আহিছে আৰু। একোত পৰ 6টা মানুহ আছে, খানা চানা পাৰ্টি-চাৰ্টি কৰব। কিবা হয় কানি অলপ হেৰি কৰিব, হয় কৰি পেলাই বস্তুটো নানো কৰি চাফা কৰি পেলাব। হয় হয় কৰি পেলাই আপোনালোকক মাতব, হয় খানাপাৰাত গেলি মাতি পেলাই হয় মোৰ হাততে পিটিচনখন পাৱনি কৰি দি দিব। আচ্ছা, বাছে সানি আৰু এতিয়া মানে লাষ্টত গৈ আপোনাৰ 2 লাখ বিচাৰিছিলে, উম কিন্তু কমাই মিলি 1 লাখ হ'ব নেকি? কমাই মেলি 1 লাখ টকা এটা বিচাৰছি মোক, যদি সেহতে আচ্ছা বিচাৰছি আৰু পইচাটো 5জনে। কেনেকে ল'ব ধৰক, যদি আমি কিবা ধৰক একেদিনতো নহয়। আপোনাক ধৰক আমি নহয় শুনক মই এটা কথা কওঁ, পইচাটো আপোনাৰ কোনো তোমাৰ বেংক একাউণ্টত নলয় 1 নম্বৰ কথা। হয় চবৰে এটা ভাই হেৰি আছে, হয় আপোনালোকক বাচাবা যাই পেলাই কোনো নমৰে গম হয় পাইছে নে নাই। হয় হয় বেংক একাউণ্টত নলয় 1 নম্বৰ কথা। উম কোনো গুগল পে দি কোনো ট্ৰেনজেকচন নহয়। হয়। আপোনাৰ এই কেচ পইচাই আৰু বাছ এখানি। কেচ পইচা দিব লাগিব, ক'ত ল'ব কেচ পইচাটো? কেচ পইচাটো ক'ত যাব লাগিব আপোনাৰ আমি আপুনি কি জানেনে, মোৰ হাততে বস্তুখিনি পঠাই দিব, ধৰক খানাপাৰা। মই বুজি পালো, কিন্তু আপোনাক ক'ত লগ পাম? আপুনি যদি কালি কামখিনি কৰে, মই ৰাতিপুৱাই চল্ভ কৰি দিম শুনক। হ'ব মই বাৰু, কিবা ৰাতিপুৱা এটা আপুনি আশা দিছে ধৰক, কিবা এটা আমিও আগবাঢ়িম আৰু। এটা কাম কৰক তে আপুনি। হয় আপোনালোকৰ বেছি মানুহ নাহিব। হয়। এজন বিশ্বাসী মানুহকে পঠাই দিব, তেখেতৰ হাততে গোটেইখিনি বস্তু দি এজন পঠাম বা মই দুজন গম পাইছে। ধৰক ইমান খিনি হেৰি কথাটো হ'লে আমি দুজন আৰু মানুহ শুনা আমি এটা কথা কওঁ দে, 2 দিনকে আমি পেমেন্ট নলওঁ, আমি 1 দিনকে মোকে পঠাই দিব গম পাইছে নে। হ'ব। কালি আপোনালোকে এটা কাম কৰক। উম যদি শুনক, আপোনালোকে ভালকে আলোচনা কৰি লওক বস্তুখিনি, মই কি জানেনে মোৰ কালি মৰ্ণিং ডিউটি আছে। মৰ্ণিং ডিউটি 9:30 বজাত মানুহ আহে, মই এখানি 8টা বজাৰ পাৰে 9টা বজাৰ ভিতৰত কম্পিউটাৰ পাৰে গোটেই কম্পিউটাৰ অন কৰি মোৰতো ধৰক কম্পিউটাৰৰ এতিয়া পৰা 8টা বজাৰ পৰা 9টা বজা বুলি ক'লে মোৰ অসুবিধা হ'ব, মোক অকমান টাইম সেই দিব লাগিব ধৰক নহয় আপুনি শুনক। হয় আপুনি বস্তুটো মোক পইচাটো আপুনি ধৰক লগ কৰি মোক 1টা বজাতে দিয়ক কথা নাই। উম মই ধৰক 8টা মই অফিচ মই ঘৰৰ পৰাই
ৰঙিয়াৰ পৰা মই যাই পাম ধৰক 8টা বজাত মোৰ মৰ্ণিং ডিউটি আছে শুনক হয় হয় মই 8টা বজাত যাই পাম 8টা বজাৰ পৰা মই কম্পিউটাৰ অন কৰাৰ পৰা বেলেগৰ আইডি মনা হয় ঠিক আছে আপুনি এতিয়া ক'ত লগ কৰিব সেইটো সুবিধাটো কওক মই আমি তেতিয়া কালি সেইটো হিচাপত লগ কৰিম আৰু মই ইয়াৰ অফিচৰ মানুহ CM অফিচৰে মানুহ